অসমীয়া ৰান্ধনিঘৰলৈ স্বাগতম। আজি লৈ আহিছোঁ এখন নিৰামিষ থালি আৰু তেনে সাধাৰণকৈ বনাইছোঁ। এইফালে বনাইছোঁ ফুলকবি আৰু বিলাহী, ফুলকবি আৰু জলকীয়াৰ মিশ্ৰণেৰে ফুলকবি ভাজি, আলু শুকানকৈ ভাজি, আৰু এইফালে নাৰিকলৰ চাটনি, বাদামৰ চাটনি আৰু পুদিনা চাটনি, আৰু এইফালে ভেন্দি দাইল দিয়া, আৰু এইফালে দাইলখন মই বইলকৈ বনাইছোঁ। তাত মই দিছোঁ স্কচ, আৰু একেবাৰে শেষত নমাওঁতে দি দিছোঁ, প্ৰথমে বইল কৰি ল'লোঁ দাইলখিনি স্কচ দি, তাৰপিছত নমাবৰ সময়ত ধনিয়া পাত অকণমান আৰু এক ফুটা নহৰু থেতালি দিলোঁ, আৰু এইফালে ভাত আৰু নেমু আৰু জলকীয়া। এয়া হ'ল আজি আমাৰ থালি। একেবাৰে সহজ, একেবাৰে চিম্পুল। কেতিয়াবা খাব এই ধৰণে ভাল লাগে, আৰু বিশেষ একো মা মছলা নাই দিয়া। মা মছলা একেবাৰে কমাই খাইছোঁ, মাছ মাংস কমাই খাইছোঁ, তেলো মছলা কমাই খাইছোঁ। গতিকে এই ধৰণে বনাই খাব, ভাল লাগে, স্বাস্থ্যও ভালে থাকে। আৰু ঘৰত বনোৱা ভাত সাজ আপোনাৰ বেলেগতকৈ কোনো গুণে কম নহয়, স্বাস্থ্যৰ কাৰণেও স্বাস্থ্যসন্মতও হয়, লগতে খায়ো ভাল লাগে, নহয় জানো? মা মছলা যদি খায়ো নিজৰ মতে দিব পাৰি। গতিকে আশা ৰাখিছোঁ ভাল পালে আজি থালিখন। কি খাইছোঁ দিবলৈ মন যায়, গতিকে তাকে দেখালোঁ। আশা ৰাখিছোঁ ভাল পালে থালিখন।